শ্ৰীমন্ত শংকৰ হৰি ভগতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু কৃষ্ণ বাঞ্ছা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাৱনেভ্যো বৈষ্ণৱে। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো উপায়, যিমতে সেৱাটো ৰহিব কৰোণা, কৰিতে হৰি যোৱাই ৰাম, কৰিতে হৰি যোৱাই কৃষ্ণ। হে ৰাম ৰাম পুছিলা নৃপতি তুমি সংশয় দূত কোন পুণ্যে কলিৰ পাতক ৰাম কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তন দিও দুয়ো সিদ্ধান্ত শুনিলাই কমন প্ৰলয়ৰ কল্পৰ আৱে শুনিও কমান এহিতো কৃষ্ণৰ লীলা চৰিত্ৰ প্ৰধান। হে ৰাম শুনিও চতুৰ্বিধ প্ৰলয়ৰ কথা, প্ৰথমতে কহু নিত্য প্ৰলয় ব্যৱস্থা। প্ৰভুসকল আইসকল, জয় জয়তে আপোনালোক সকলোকে আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। আৰু শইকীয়া বাপৰ গৃহত অনুষ্ঠিত হোৱা আজিৰ এই মহাভাগৱত অনুষ্ঠানৰ পুণ্যক্ষণত শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ অধ্যায় ইতিমধ্যে আজি ইয়াতে ব্যক্ত হৈছে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহাৰাজ পৰীক্ষিতে এগৰাকী সামৰ্থ্য গুৰু, নিৰ্গুণবাদী পুৰুষ, মহামহন্ত শ্ৰী সুখদেৱ মহন্তৰ শ্ৰীমুখে জাগতিক জগতৰ তৰণৰ উপায় সন্নিৱিষ্ট হৈ থকা একমাত্ৰ ভক্তিশাস্ত্ৰ শ্ৰীমদ ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলে। মোটামুটি শেষ হৈছে, দ্বাদশৰ পৰ্যায় পালেহি। মন কৰিবলগীয়া বিষয় এইটোৱে যে যিমানে ভাগৱত পৰীক্ষিতে শুনিছে, যিমানে স্কন্ধসমূহ আগুৱাই আগুৱাই গৈছে, পৰীক্ষিতৰ প্ৰশ্নসমূহো সিমান গভীৰ হ'বলৈ আৰম্ভ কৰিছে। এইটো এটা মন কৰিবলগীয়া কথা। মানে কথা শুনিলে সেই গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাটো ৰুটি তেৱেশে বাহয়। কথা শুনিলে মানে কৃষ্ণ কথা ব্যতিৰেক, ভগৱত কথা ব্যতিৰেক বাকী দৈনন্দিন জীৱনত আমি যিবিলাক কথা কৈ আহিছোঁ, এইবিলাকক কথাৰ তালিকাভুক্ত আধ্যাত্মিক দৃষ্টিভংগী কৰা হোৱা নাই। ভাগৱত কথা বা কৃষ্ণ কথা ব্যতিৰেক সকলোকে অকথা বুলিয়েই কোৱা হৈছে, যিবোৰ আমি দৈনন্দিন নিত্যভাৱে আমি পালন কথা পাতি আহিছোঁ।
এইটো অকণমান আগুৱাই দিয়কচোন পাঠখন তালৈকে হেৰি হৈ আছে কলপাতখন আগুৱাই দিয়া সেইখন আগুৱাই দিয়া সেইফালে দিয়া বাছ হ'ব এতিয়া বিষয়টো হৈছে কি যে সাউন্ডটো অকমান ঠিক কৰি দিয়াচোন কিবা বেছি হেৰি হৈ আছে এফেক্টসটো বেছি হৈছে নেকি হ'ব কৃষ্ণ যে কৃষ্ণ কথা যিমানে মানুহে শুনে মানুহৰ মন মানুহৰ চেতনা সিমানে আধ্যাত্মিক ক্ষেত্ৰত জীপাল হৈ থাকে আপুনি যিমানে বিষয়ী জগতত থাকিব যিমানে আপুনি সংসাৰৰ মেৰপেচত সোমাই থাকিব আপোনাৰ মন সিমানে চঞ্চল হৈ থাকিব আজি যদি এজন ব্যক্তি ধৰি ললো আমাৰ ল'ৰা এজন সি যদি দুষ্টৰ সংগত মানে থাকে তাৰ কাৰ্যবিলাক কথা বতৰা চাল চলনো দুষ্টৰ লেখীয়াই হ'ব কিন্তু সৰুৰ পৰাই যদি আপুনি আপোনাৰ ল'ৰাক যদি সৎ সংগ দিছে বা সি যদি তাৰ সংস্কাৰৰ মাধ্যমেৰে সাধু সংগ গ্ৰহণ কৰিছে তেতিয়ালে সেই ল'ৰাটোৰ চাল চলন কথা বতৰা স্বভাৱ চৰিত্ৰ সন্তৰ লেখীয়া হ'ব সিদ্ধান্ত আপোনাৰ সিদ্ধান্ত সকলোৰে নিজৰ নিজৰ প্ৰভু কলাই হ'ব ভাগৱত শুনিবলৈ আহিছে আপোনালোকে ভাগৱত শুনিলে পুণ্য হয় বাস এইটো ধাৰণা বাদ দিয়ক আমি ভাগৱত শুনিম পুণ্য হ'ব পাপবোৰ ক্ষয় হ'ব যদি এইটোই কেৱল ভাগৱত শুনাৰ একমাত্ৰ কাৰণ হিচাপে বিবেচিত হয় তেতিয়াহ'লে ইয়াৰ কোনো কাম নাই পাপ পুণ্যৰ বিচাৰটো আপুনি কৰিবই নালাগে যিজনে কৰিব লাগে তেওঁ কৰি আছে কিন্তু ভাগৱত শ্ৰৱণৰ মাধ্যমেৰে আপোনাৰ জীৱনত যদি সংস্কাৰ ঘটে আপোনাৰ জীৱনত যদি উন্নতি হৈছে ভাগৱতৰ মাধ্যমেৰে যদি আপুনি আপোনাৰ জীৱন পৰিচালিত কৰিবলৈ মানে আগবাঢ়িছে তেতিয়াহ'লে এই ভাগৱত কথাই আপোনাৰ জীৱনৰ পৰম মংগলময় কথা হিচাপে নিৰ্ণয় হ'ব আমি কোনটো কথা ক'ব খুজিছো যে পৰীক্ষিত এগৰাকী সমৃদ্ধিশালী ৰজা আছিল পৰাক্ৰমী ৰজা আছিল প্ৰজাবৎসল আছিল পৰম জ্ঞানী আছিল ভক্তিবান আছিল কিন্তু কলিৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ কলিৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে পৰীক্ষিতৰ নিচিনা এগৰাকী পৰাক্ৰমী বলশালী বুদ্ধিমান ভক্তিবান এটা ভক্তিযুক্ত বংশত জন্ম হোৱা এজন পুৰুষ প্ৰজাবৎসল ৰজা তেওঁ কিন্তু কলিৰ প্ৰভাৱৰ পৰা হাৰি যাব নোৱাৰিলে অথচ যি পৰীক্ষিতৰ দ্বাৰা কলি নিগৃহীত হৈছে নিয়ন্ত্ৰিত হৈছিল ডমিনেট কৰিছিল কলিয়ে নিজৰ নিয়ন্ত্ৰণত তেওঁক ৰাখিছিল সেই কলিও কিন্তু সুযোগ বুজি মহাৰাজ পৰীক্ষিতৰ মূৰত উঠিলে আৰু পৰীক্ষিতৰ নিচিনা এগৰাকী সৎ ৰজাক মৃগয়াৰ নিচিনা কথাৰ প্ৰতি আকৃষ্ট কৰিলে যাৰ কাৰণে মহাৰাজ পৰীক্ষিতে গোটেই অৰণ্যত মৃগয়াৰ পিছে পিছে দৌৰি দৌৰি শ্ৰান্ত হ'ল আৰু এগৰাকী ব্ৰহ্মজ্ঞ ঋষিক অপমান কৰাৰ চলেৰে তেওঁক মানে মৰা সাপ ডিঙিত অৰ্পণ কৰিলে তাকে দেখি তেওঁৰ পুত্ৰ শৃংগীয়ে তেওঁ অভিশাপ দিলে যে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব মহাৰাজ পৰীক্ষিত যেহেতু এগৰাকী চক্ৰৱৰ্তী ৰজা আছিলে ইচ্ছা কৰিলে তেওঁ ইয়াৰ সমিধান কৰিব নিশ্চয় পাৰিলেহেঁতেন যে সমস্ত ঋষিগুলক মাতি অনা হওক তেওঁলোকে বিচাৰ বিশ্লেষণ কৰক অভিশাপটো কেনেবাকৈ উঠাই ল'ব পাৰে নেকি বা মই জীয়াই থকাৰ পৰিকল্পনা কৰিব লাগে কৰিব পাৰিলেহেঁতেন কিন্তু মহাৰাজ পৰীক্ষিতে এই কাম নকৰিলে মহাৰাজ পৰীক্ষিতে একে আখাৰে মানি ললে যে মোৰ দ্বাৰা যেহেতু এগৰাকী ঈশ্বৰৰ লগত বিলীন হৈ থকা ঈশ্বৰৰ সান্নিধ্যত বহি থকা পুৰুষ এগৰাকী মোৰ দ্বাৰাই যেতিয়া অৱমানিত হ'ল
গতিকে ইয়াৰ প্ৰতিকাৰ স্বৰূপে পৰিণাম স্বৰূপে মই এই অভিসম্পাদ প্ৰাপ্ত হৈছে মোৰ জীৱনত, গতিকে ইয়াক মই পালন কৰিম। এইটোৱে মোৰ প্ৰায়শ্চিত্ত। সজ্জনবিলাকে যেতিয়া কিবা অপৰাধ কৰে, সেই অপৰাধটো সজ্জনবিলাকে স্বীকাৰ কৰে যে এইটো মোৰ দ্বাৰা ভুল হ'ল। এই বুলি অনুশোচনা কৰাৰ লগে লগে তেওঁৰ প্ৰায়শ্চিত্ত হৈ যায়। অনুশোচনাই জগতৰ সৰ্বশ্ৰেষ্ঠ প্ৰায়শ্চিত্ত। প্ৰায়শ্চিত্তৰ কোনো বিধান বেলেগ নাই। কিন্তু যিবিলাক অত্যাচাৰী দুৰাচাৰী মানুহ আছে পৃথিৱীত, তেওঁলোকে কেতিয়াও নিজৰ ভুল বা অপৰাধক স্বীকাৰ নকৰে। পাৰিলে তেওঁ অজুহাত দিব যে অমুকৰ কাৰণেহে মই এইটো কৰিলো, গতিকে এইটোত মই দোষী নহয়, অমুক দোষী। বেলেগলে বস্তুটো ঠেলিবৰ কাৰণে প্ৰয়াস কৰিব। সজ্জন আৰু দুৰ্জনৰ মাজত এইটোৱে আটাইতকৈ ডাঙৰ পাৰ্থক্য। সজ্জনে তেওঁ যদি ভুল কৰিছে তাক তেওঁ স্বীকাৰ কৰিব, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব, সমাজৰ ওচৰত হাতযোৰ কৰিব যে আপোনালোকে মোক মাৰ্জনা কৰক, মোৰ দ্বাৰা এইটো ভুল হ'ল। মহাৰাজ পৰীক্ষিত যে এগৰাকী সজ্জন পুৰুষ আছিল, তাৰ প্ৰমাণ এইটোৱে যে পৰীক্ষিত ৰজাৰ ক্ষমতাৰ ভিতৰত বহুতখিনি কৰিব পাৰিলেহেঁতেন যদিও তেওঁ কিন্তু নকৰিলে। তাৰ বিপৰীতে তেওঁ ক'লে যে হে ঋষিবৰ, তোমাৰ এই শাস্তিটোক মই স্বীকাৰ কৰিছো আৰু তোমাৰ প্ৰতি মই কৃতজ্ঞ এইকাৰণেই যে মনুষ্য জীৱনত আমি জন্ম লৈছো, জীয়াই আছো, কেতিয়া মানে মৰিব লাগিব সেই কথাটো নাজানো। সেইকাৰণে আমি ভাবি থাকো যে আমাৰ বহুত কিবা কিবি কৰিব লাগিব। কিন্তু যিহেতু মই কেতিয়া মৰিব লাগিব তাৰ সীমাই যেতিয়া নিৰ্ণয় হৈ গ'ল, গতিকে এইকেইটা দিনৰ ভিতৰত মই মনুষ্য জীৱনৰ সৰ্বশ্ৰেষ্ঠ যি কাৰ্য ইয়াক মই সম্পাদন কৰিব পাৰিম। যিয়ে নহওক, গংগাৰ তীৰত আহি বহিলে আৰু সৌভাগ্য মৰ্মে তেওঁ মহামুনি শুকদেৱক প্ৰাপ্তি হ'ল। আৰু শুকদেৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে ক'লে, বিশেষভাৱে দশম স্কন্ধত ভগৱন্ত পুৰুষৰ আবিৰ্ভাৱৰ পৰা আৰম্ভ কৰি ভগৱন্ত পুৰুষৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ সমস্ত লীলাসমূহ পৰীক্ষিতক শ্ৰৱণ কৰোৱালে। ভগৱন্তৰ লীলা সমুদ্ৰত অৱগাহন কৰি পৰীক্ষিত সম্পূৰ্ণ স্বচ্ছ হৈ গ'ল। আৰু যিমানে পৰীক্ষিতৰ মন স্বচ্ছ হ'বলৈ ধৰিলে, সিমানে পৰীক্ষিতৰ মন প্ৰাণত ভগৱন্তৰ প্ৰতি দৃঢ়তা, নামৰ প্ৰতি দৃঢ়তা, গুৰুৰ প্ৰতি সুদৃঢ় বিশ্বাস, ঈশ্বৰৰ প্ৰতি সুদৃঢ় বিশ্বাস তেওঁৰ জীৱনত বাঢ়িলে। আৰু আহি দ্বাদশ স্কন্ধৰ শেষত মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকৰ প্ৰতি এটি বিশেষ প্ৰশ্ন কৰিছে, যিটো প্ৰশ্ন কেৱল পৰীক্ষিতৰ নহয়, আমাৰ কাৰণেও প্ৰয়োজনীয়। কৈছে যে মোৰ মনত এটা সংশয় আছে গুৰুদেৱ, যে এনে কি পুণ্য কৰ্মৰ দ্বাৰা কলিৰ পাপ হৰণ কৰিব পৰা যায়? এনে কি পুণ্যৰ দ্বাৰা কলিৰ পাপ হৰণ কৰিব পৰা যায়? আৰু এই কথাটোতো আমাক সকলোকে প্ৰয়োজন আছে। এনে কি কাম কৰিলে আমাৰ, কাৰণ পাপৰটো লয়লেখ নাই। পাপৰ লেখ আছে জানো? দৈনন্দিন জীৱনত এইখন খোজকাঢ়ি আহোঁতে কিমান অপৰাধ কৰিলো কোনে ক'ব? আৰু মোৰ জীৱনত পুণ্যই বা কিমান সাধিত হ'ল তাৰ হিচাপ মোৰ হাতত ক'ত আছে? গতিকে মোৰ পাপৰ হিচাপো মোৰ তাতে নাই, পুণ্যৰ হিচাপো মোৰ তাতে নাই। আৰু এইটোও ঠিক প্ৰভুসকল, ভগৱন্তক পাবৰ কাৰণে পাপ আৰু পুণ্য একোৰে প্ৰয়োজন নাই। পাপৰো প্ৰয়োজন নাই, পুণ্যৰো প্ৰয়োজন নাই। মই অকণমান ৰৈ দিলোহেঁতেন চাহখিনি যদি বিতৰণ কৰে। মই এইটো নতুন নিয়ম দেখিলো ইয়াতে, পাঠ চলি থকাত আচলতে খাদ্য বস্তু গ্ৰহণ কৰিব নালাগে। এইটো একোৱে খাব নালাগে। হয় আগত দিয়ক, নহলে লৈ যাই দিয়ক মাতি পেলাই। মই আকৌ আধা ঘণ্টা বহি দিলোহেঁতেন, আপোনালোকে দিব পাৰিলেহেঁতেন। বাৰু যিয়ে নহওক, নহয় এটা পৰিৱেশ এটা বিশৃংখল, সেইসকলক লৈ যাওক ভিতৰলৈ নি পেলাই দি দিয়ক চাহ, যাৰ খাবলৈ ইচ্ছা আছে।
বাৰু যিয়েই নহওক আপোনালোকৰ ইয়াতে দিয়ে তাৰমানে ন চাহ ভাত পাত চলি থাকিলে দিয়ে আমাৰ ফালে নিদিয়ে পাত চলি থাকিলে একো নচলে হয় আগত হ'ব নহয় পাত সামৰণিৰ পিছত ঠিক জেগা লৈ বেলেগ বেলেগ নিয়ম থাকে দিয়ক ঠিক আছে বাৰু কোনো কথা নাই হা হা এটা মানে মাইণ্ডটো আমি আচলতে এইখন আসনত বহিলে প্ৰভুসকল অকণমান বেলেগ চিন্তাৰে বহোঁ চবেই মই বুলি নহয় ইয়াত যদি এটাও মই ভুল কথা কৈ যাওঁ সেইটো সমাজে মোক ইমান সহজে এৰি নিদিব যে আপুনি কিয় কৈছে এইখন আসনত বহি এইটো কথা গতিকে আমি সামাজিকভাৱে দায়বদ্ধ হৈ থাকোঁ গতিকে কোনো কাৰণত মাইণ্ডটো যাতে ডাইভাৰ্ট নহয় তাৰ কাৰণে সমাজখন দায়বদ্ধশীল কথাটো বাৰু যিয়েই নহওক অপৰাধ মাৰ্জনা বিচাৰিছোঁ কথাখিনি কোৱাৰ কাৰণে যদি কিবা দোষ হৈছে বুলি ভাবিছে যিয়েই নহওক নহয় তেওঁলোক যাব পাৰিব তাতে বহি পেলাই যিয়ে নহওক কৃষ্ণ মানে আত্মটোৱে হেৰাই গ'ল কথাটো এটা ধাৰণাৰে কৈ থকা যায় কথাবিলাক বহুত গভীৰ কথা প্ৰভুসকল ইমান সহজো নহয় এইবিলাক বিষয় ইমান সহজ নহয় বিষয়টো যে এটা বাতাবৰণ সদায় প্ৰয়োজন আছে ভাগৱতৰ কাৰণে নহয়নে হয়নে প্ৰভু এটা বাতাবৰণৰ প্ৰয়োজন যিটো ভকতসকলে নিৰ্মাণ কৰিব পাৰে বুজিছো পাপ পুণ্য সুন্দৰ ভাল কথা মনত পেলাই দিছে যে ভগৱন্তক পাবৰ কাৰণে বা আমি যাক মুখ্য প্ৰাপ্তি বুলি কওঁ ঈশ্বৰ প্ৰাপ্তি বুলি কওঁ আমাৰ চবৰে কিন্তু মনত ধাৰণা আছে যে প্ৰভু আমি মৃত্যুৰ পিছত তোমাক পাব লাগে জীৱনৰ অন্তিম সময়ত তোমাক পাব লাগে চবৰে ধাৰণা আছে এইটো কিন্তু শাস্ত্ৰত কৈছে যে ঈশ্বৰ পাবৰ কাৰণে পাপৰো প্ৰয়োজন নাই পুণ্যৰো প্ৰয়োজন নাই যদি আপোনাৰ জীৱনৰ অসংখ্য পুণ্য মজুদ আছে তেতিয়াহ'লে ভগৱানে কিন্তু সেই পুণ্যখিনি আপোনাৰ দ্বাৰা আগতে ভোগ কৰাব তাৰপিছতহে আপোনাক যেনে প্ৰহ্লাদক কৈছিলে কীৰ্তনত মহাপুৰুষে বাণী লিখিছে যে ভোগ ভুঞ্জি পুণ্য কৰা কিয় তোমাৰ ভোগ পুণ্যবিলাক তুমি ইয়াতে ভোগ কৰিব লাগিব কাৰণ পুণ্য ভোগাৰ কাৰণে বৈকুণ্ঠ স্থান নহয় এটাকে পাপৰ শাস্তি দিবলৈও বৈকুণ্ঠ স্থান নহয় যিহেতু তুমি মোৰ সান্নিধ্যলৈ যাব খুজিছা বা যাবা তেতিয়া ইয়াত কিন্তু পাপ পুণ্যৰ ভোগৰ কোনো ৰাস্তা নাই মহাৰাজ পৰীক্ষিতৰ ক্ষেত্ৰত দেখা গ'ল যে পৰীক্ষিতৰ জীৱনত দুটামান কথা খুব গুৰুত্বপূৰ্ণ এক তেওঁ কলিৰ যুগৰ প্ৰথমগৰাকী ৰজা গতিকে যুগ ধৰ্ম অনুযায়ী কলিৰ যুগত কি কৰ্ম কৰিলে এজন ব্যক্তিৰ সদ্গতি সাধন হয় তাৰ আদৰ্শ মহাৰাজ পৰীক্ষিতে থাপি থলে অৰ্থাৎ কি কৰিলে তেওঁ ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰিলে ভাগৱতৰ শ্ৰৱণ কীৰ্তন তাৰমানে কলিৰ যুগত ভাগৱত শ্ৰৱণ কীৰ্তন এক উত্তম মাৰ্গ যিটো মাৰ্গৰ দ্বাৰা মানে আমি ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰোঁ দুই নম্বৰ কথাটো হৈছে কি যে তেওঁ এগৰাকী ক্ষমতাশালী ৰজা হোৱাৰ পিছতো পৰাক্ৰমী ৰজা হোৱাৰ পিছতো তেওঁ সম্পূৰ্ণ ৰাজকীয় আভৰণ খুলি থৈ সম্পূৰ্ণ সন্ন্যাস ত্যাগী বেশেৰে বাকলি বসন পিন্ধি কুশ বনৰ আসন পাৰি তেওঁ গংগাৰ তীৰত সাধনাৰ কাৰণে বহিছিলে পুত্ৰ জন্মেজয়ক সকলো অৰ্পণ কৰি দিছিলে যে মোৰ এইবিলাকৰ লগত মোৰ আৰু কোনো সম্বন্ধ নাই সম্পূৰ্ণ একাষৰীয়াকে সম্পূৰ্ণ যেন এটা একাষৰীয়া হৈ তেওঁ কি কৰিছে এই কৰ্মখিনি সাধন কৰিছে 3 নম্বৰতে তেওঁৰ জীৱনত এগৰাকী
সামৰ্থ্য ব্যক্তিক গুৰু হিচাপে তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে। মই আপোনালোকক কওঁ বাপসকল, মনুষ্য জন্মটো দুৰ্লভ, সেই দুৰ্লভ জন্ম আপোনালোকৰ জীৱনত প্ৰাপ্তি হৈছে। তাতকে দুৰ্লভ কি জানে? সাধু সংগ। আপুনি মনুষ্য হৈও সাধু সংগ জীৱনত নাপাবও পাৰে। মই মনুষ্য জন্ম পালো, কিন্তু মোৰ জীৱনত সাধু সংগ নহলে হ'ব পাৰে। তাতকেও সৌভাগ্যৰ কথা কি, যদি এগৰাকী সৎগুৰু জীৱনত প্ৰাপ্তি হয়। সাধু সংগও পাব পাৰে, কিন্তু সৎগুৰু নাপাব পাৰে। সৎগুৰুৰ কাৰণে তেওঁৰ বাঞ্ছা নাথাকিব পাৰে। সাধু সংগত আহে বহুতে, আহি সাধু সংগত থাকি সাধু সংগত তেওঁ কীৰ্তন কৰিব, সাধু সংগত তেওঁ ঈশ্বৰৰ গুণ গাব, অথচ সাধু সংগত হ'ব কৃষ্ণ, সাধু সংগত থাকিও সাধু সংগই যে গুৰুৰ চৰণ ধৰিবৰ কাৰণে পৰামৰ্শ দিলে, সেই পৰামৰ্শ কোনোবাই গ্ৰহণ নকৰিব পাৰে। আচলতে গুৰুটো বহুত আছে, কোনভাগ গুৰু কথা কৈছে? নহয়, তেনেকে ক'লে অলপমান অসুবিধা হ'ব বিষয়বিলাক। গুৰুটো বহুত বুলি ক'লে কি কি গুৰু আছে আপুনি কওকচোন? আৰু আৰু গুৰু আপোনাৰ জীৱনত প্ৰত্যেকজন গুৰুৰে প্ৰয়োজন আছে। কাৰণ মই যে পানী বুলি আজি এইখিনিক যে জানো, এইটো যে পানী, এইটো প্ৰথম মোৰ মায়ে শিকাইছিলে, বাবা পানী খোৱা, পানী খোৱা। মইতো তেতিয়ালৈকে নাজানো এইটো যে পানী খাবলগীয়া বস্তু। গতিকে পানী যে খাব লাগে, ইয়াৰ ধাৰণাটো মোক মায়ে দিছিলে। সেইকাৰণে মোৰ মা আদি গুৰু হ'ল মোৰ কাৰণে। মোক পিতৃয়ে মোক সৰুৰ পৰা যিখিনি আঙুলিত ধৰি ধৰি খোজ কাঢ়িবলৈ শিকালে, তাৰ কাৰণে পিতৃও মোৰ গুৰু হ'ল। গতিকে মোৰ জীৱনত এতিয়া আৰু মই পানী চিনি পাওঁ, গতিকে খোজ কাঢ়িব পৰা হলো। গতিকে মোক আৰু এতিয়া পিতৃ মাতৃ গুৰু মানৰ প্ৰয়োজন নাই। এনেকুৱা হ'ব নেকি? গতিকে মোৰ গোটেই জীৱন, যেতিয়ালৈকে মোৰ জীৱন থাকে, তেতিয়ালৈকে মোক মোৰ মা, মোৰ দেউতা মোৰ কাৰণে চিৰপূজ্য গুৰু। আখৰ কেইটা শিকালে মোক শিক্ষাগুৰুৱে স্কুলত। এতিয়াতো মই আখৰ চিনি পালো। তেওঁ মানে কতে কমল, গতে গৰু বুলি শিকালে। চিনিয়ে নাপাওঁ ক কেনেকুৱা, ম কেনেকুৱা, অ কেনেকুৱা। গতিকে শিক্ষাগুৰুৱে মোক শিকালে। এতিয়াতো মই আখৰ চিনি পোৱা হলো। এতিয়া আৰু মোক সেইজন গুৰুৰ প্ৰয়োজন নাই নেকি? আজিও মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক যদি মই দেখা পাওঁ, জীয়াই যিসকল আছে, প্ৰায় আছে জীয়াই, গাড়ী ৰখাই নামি হলেও চৰণ চুই সেৱা এটা কৰিলেহে মনটো আনন্দ লাগে। কাৰণ তেওঁ মোক শিকাইছিলে, তুমি ভালে আছা, তোমাৰ ভাগৱত মই শুনি থাকো। বোলো ছাৰ, মই ধন্য হলো আপুনি যে মোৰ পাঠ শুনিছে। ছাৰক সেৱা এটা কৰি ভাল লাগে। ঠিক তেনেকে দীক্ষা গুৰু বা শৰণদাতা গুৰু, নামঞ্জনীয় গুৰু বুলি যাক কয়, তেওঁতো মোৰ পাৰমাৰ্থিক স্তৰৰ গুৰু। তেওঁ নহলে মইতো ৰাস্তাটোৱে নাপালোহেঁতেন আধ্যাত্মিক মাৰ্গৰ। গতিকে তেওঁ মোৰ কাৰণে পূজ্য। আৰু পিতৃ মাতৃ, শিক্ষা গুৰু, মোৰ আধ্যাত্মিক গুৰু, নামঞ্জনীয় গুৰুৱে মোক দেখুৱালে এগৰাকী পৰম গুৰুৰ কথা, যিটো সমগ্ৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক, সভ্যতা সংস্কৃতিৰ নিৰ্ণায়ক মহাপুৰুষ শংকৰ মাধৱ দুজনা গুৰুক আমি পৰম গুৰু হিচাপে মানো। ঈশ্বৰো গুৰু। এই ক্ষেত্ৰত ঈশ্বৰকো গুৰুৱে মানা হয়। কাৰণ এইকাৰণে ঈশ্বৰকে পিতৃ মাতৃ বুলিও মানা হয়, ঈশ্বৰকে গুৰু মানা হয়, ঈশ্বৰকে দ্ৰব্য বস্তু, ধন সম্পত্তি, খ্যাতি, যশস্যা সকলো ঈশ্বৰকে মানা হয়। ত্বমেব মাতা চ পিতা ত্বমেব, ত্বমেব বন্ধু চ সখা ত্বমেব, ত্বমেব বিদ্যা দ্ৰবিণম ত্বমেব, ত্বমেব সৰ্বম মম দেব দেব। তুমি মোৰ সকলো। হে ভগৱান, তুমি মোৰ কাৰণে পিতৃ মাতৃ, তুমি মোৰ কাৰণে দীক্ষাগুৰু, শিক্ষাগুৰু, সম্পত্তি, ধন, মোৰ যশস্যা, কৃতিত্ব, জ্ঞান, বুদ্ধি, বিবেক, চব তুমি মোৰ কাৰণে। সেইকাৰণে তোমাৰ ওচৰত মই সৰ্বতো প্ৰকাৰে আত্মসমৰ্পিত হৈছো। এই ক্ষেত্ৰত ভগৱানো গুৰু হয়। এতিয়া মূল বিষয়টো এইটোৱে হৈছে যে কোন গুৰুক আমি ভজিম বুলি প্ৰশ্ন নাহে, গুৰু মানে কি, এইটোহে আটাইতকৈ প্ৰশ্ন ডাঙৰ। যিজনে মোক এন্ধাৰৰ পৰা পোহৰৰ বাট প্ৰদৰ্শন কৰিব পাৰে,
তেওঁই গুৰু। সেইজন মনুষ্য হ'ব পাৰে, ক'ৰবা জীৱ জন্তু হ'ব পাৰে মোৰ কাৰণে। ঈশ্বৰ পুৰুষে যেতিয়া বৃন্দাবনলৈকে গৰু চাৰিবলৈ গৈছিল, তেতিয়া খুব গৰমতে গছৰ ছাঁত জিৰণি লওঁতে গোটেই গোপবিলাকে দেখিছে যে ভগৱান কৃষ্ণই বৃক্ষবিলাকক প্ৰণাম জনাইছে, কৈছে যে ধন্য তোমালোক নিজে ইমান প্ৰচণ্ড তাপত তাপিত হৈও পথিকক তোমালোকে ছায়া দি পেলাই শান্তি দিছা। এই যে নিজে তাপিত হৈও কাৰোবাক সন্তুষ্টি কৰিব পৰাৰ যিটো গুণ, সেইটো তোমালোকৰ পৰা ল'বলগীয়া। এই ক্ষেত্ৰত বৃক্ষ তোমালোকে মোৰ গুৰু, সেইটোতো শিকিবলগীয়া কথা। নৈখনে বৈ আছে কেৱল পৃথিৱীখন জীপাল কৰি শস্য শ্যামলা কৰিবৰ কাৰণে, অৰ্থাৎ নিজৰ কাৰণে একো নাই। এই গুণটোৰ কাৰণে নৈখনো মোৰ কাৰণে গুৰু, এইটো শিকিবলগীয়া কথা। গাইজনীয়ে গাখীৰ দিছে, নিজেতো নাখায় আমাৰ কাৰণে। গছে ফল দিছে, পুষ্প দিছে, বনস্পতি দিছে, প্ৰকৃতিৰ পৰা আমিবোৰ জীয়াই আছে, এতেকে প্ৰকৃতিও আমাৰ গুৰু। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ হৰমোহন খণ্ডত এটা বাক্য লিখিছে, কি আমি জগতৰে শিষ্য। তেওঁতো লিখিব পাৰিলেহেঁতেন মই জগতৰে গুৰু, আমিহে কওঁ শংকৰদেৱক জগতৰ গুৰু বুলি, কিন্তু গুৰুজনাৰ নিজৰ অভিমতটো হ'ল কি আমি জগতৰে শিষ্য। তাৰমানে আপুনি আপোনাৰ দৈনন্দিন জীৱনত আপুনি এডাল দুবৰি বনৰ পৰা শিকিবলগীয়া আছে, এটা ধূলিকণিকাৰ পৰা আমাৰ শিকিবলগীয়া আছে। আমি ইমানেই নেকিন। এতিয়া চাব, এজন ল'ৰাই তাৰ কোনো ধৰণৰ ইনকাম নাই, সি ভাৰাক্ৰান্ত হৈ সি আত্মহত্যা কৰিবৰ কাৰণে এটা সৰোবৰলৈ গ'ল। পাৰতে কিছু সময় বহি জীৱনৰ আলেখ লেখ চিন্তা কৰিছে, কাৰণ অলপ পিছততো তেওঁ মৰিবই, জীৱন শেষ হৈ যাব। হেন সময়তে তেওঁ মন কৰিলে যে পানী কাউৰী চৰাই এটাই সৰোবৰত ডুব মাৰে, মাছ এটা ধৰি লৈ আহে, আহি মাছটো খুব কৌশলেৰে এনেকে ওপৰলৈকে দলি মাৰি দিয়ে, দি ঠোঁটেৰে ওপৰতে থাপ মাৰি ধৰি সেইটোক গিলে। সি একদম নিৰীক্ষণ কৰিছে খুব ভালকে, বাৰে বাৰে। তাৰপিছত তাৰ মনলৈ ভাৱনা আহিল, এই কৌশলটো দেখোন শিকিবলগীয়া কৌশল, এইটো শিকিব পাৰিলেতো ভালে আছিলে। মৰাৰ সিদ্ধান্তটো বাদ দিলে, এটা বস্তু শিকাৰ সিদ্ধান্ত ল'লে, যে জীৱনত কিবা এটাতো শিকি মৰিলেও এইটোতো বৰ বেলেগ কৌশল। এইবুলি এডাল কাঠ এডালকে ইমানমান কাঠ এডাল বনাই ল'লে, মুখেৰে কাঠডাল আকৌ ওপৰলৈ দলি মাৰি দিয়ে আৰু মুখেৰে থাপ মাৰি ধৰিবৰ কাৰণে প্ৰয়াস কৰে। এনেকে 1000 বাৰ 1,00,000 বাৰ কৰিছে। গালত পৰিছে, মুখত পৰিছে, শৰীৰত পৰিছে, ছাল গৈছে, কষ্ট পাইছে, সদায় এই কামটো কৰে। আৰু এটা সময়ত কি হ'ল, এনেকুৱা তেওঁ নিখুঁত হৈ গ'ল যে মুখেৰে সেইডাল দলি মাৰি দি দাঁতেৰে থাপকে কামুৰি ধৰিব পৰা হ'ল। এইবাৰ কাঠডাল কাটি এখন ডেগাৰৰ নিচিনা কৰিলে, চুৰিৰ নিচিনা, সেইখন ধৰা হ'ল। এইবাৰ সঁচাকে এখন লোহা তীক্ষ্ণ চুৰি কিনি লৈ আহিলে, আনি এতিয়া সেইখন মুখেৰে দলি মাৰি দে আৰু ওপৰলৈ যায় আৰু থাপ মাৰি দাঁতেৰে সেইখন কামুৰি ধৰে। এতিয়া এই খেলটো তেওঁ বজাৰত দেখুৱাবলৈ আৰম্ভ কৰিলে। মানুহে দেখি আচৰিত, বাপৰে ইমান এনেকুৱা কৌশল, পইচা দিয়ে, এতিয়া তাৰ ঢেৰ পইচা হৈ গ'ল, জীৱিকা এটা পাই গ'ল, মৰাৰ সিদ্ধান্তটো শেষ হৈ গ'ল। এতিয়া এজন সজ্জনে এই খেলখন দেখি পেলাই ল'ৰাটোৰ ফালে চাই ক'লে যে হে বাছা, তোমাক এই অদ্ভুত কৌশলটো যিজন গুৰুৱে শিকালে তেওঁৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণাম। তেতিয়া সি ক'লে, এই মোক কোনো গুৰুৱে এইবিলাক শিকোৱা নাই, মই নিজে শিকিছো, স্বয়ম্ভৱ মই। কৈছে এইটোতো হ'বই নোৱাৰে, আমিতো প্ৰকৃতিৰ দাস সকলো, আমিতো কোনো স্বয়ম্ভৱ নহয়, আমি স্বতন্ত্ৰ নহয়। স্বতন্ত্ৰ পৃথিৱীত এজনেই আছে, এটাই সত্তা জগতত স্বতন্ত্ৰ, বাকী চব পৰাধীন। আমি পৰাধীন ব্যক্তি কেতিয়াও কোনো কাৰণত স্বয়ম্ভৱ হ'ব নোৱাৰে। তুমি কেনেকে হবা? কৈছে নহয়, মই কোনো গুৰু নাই মোৰ, মই নিজে অভ্যাস কৰিলো। এতিয়া আপোনালোকে কওকচোন, তেওঁৰ গুৰু আচলতে কোন? পানী কাউৰীজনী। কিন্তু তাৰ কথাটো হ'ল কি, মই পানী কাউৰীজনী গুৰু বুলি কোৱাৰ লগে লগে মোৰ যিটো কৌশল,
মোৰ যিটো দক্ষতা এইটোৰ ওপৰত এটা হীনমান্যতাৰ ভাৱ আহে নেকি? ই পানী গাড়ীৰ পৰাহে এইডাল শিকিলে বুলি পেলাই। কিন্তু গুৰুৰটো গুৰুৱে হয়, যাৰে পৰা তেওঁ শিকিছেতো। এই যে গুৰুৰ প্ৰতি তেওঁ অৱজ্ঞা কৰিলে, তাৰ পিছৰবাৰ তেওঁ সেইখন যেতিয়া দলি মাৰি দিলে ওপৰৰ ফালে, সেইবাৰ একদম জিভা কাটি মুখ কাটি সেইখনে বিদাৰি দিলে। তাৰমানে গুৰুৰ প্ৰতি কোনো কাৰণত অপমান সূচক হ'ব নালাগে। গতিকে মই নকওঁ যে আপুনি অমুককহে গুৰু মানক বুলি, এই বাক্যটো কোৱাটো কেতিয়াও উচিত নহয়। আপুনি যি সত্তাৰ পৰা আপোনাৰ জীৱনক সমৃদ্ধ কৰিব পাৰিছে, সৎ কৰিব পাৰিছে, মাৰ্গ দৰ্শন কৰিছে, তেওঁৱে আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ গুৰু। আমি খুব প্ৰেছাৰ দিওঁ, আপুনি অমুকক গুৰু ভজক, মই আছো আপোনাৰ পিছত। কিন্তু তেওঁৰ প্ৰতি কিজানি শ্ৰদ্ধা নাথাকিবও পাৰে। আপোনাৰ অন্তঃকৰণে যদি কৈছে তেওঁক আপুনি গুৰু ভজক, কাৰণ গুৰু বাহ্যিকভাৱে ভজা বস্তুৱেই নহয়। গুৰু হ'ল সম্পূৰ্ণ অন্তঃকৰণে। কাৰণ তাততো নৈমিষাৰণ্য, তাত গংগাৰ তীৰততো ৮৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি তাত উপস্থিত আছিল। পৰীক্ষিতে কিয় শুকদেৱক বাছনি কৰিলে? কিয় শৌনক কম আছিলে নেকি? তাতে তেওঁৰ পিতৃ বেদব্যাসো, মানে কি শুকৰ পিতৃ বেদব্যাসো বহি আছে তাত। পৃথিৱীত এনেকুৱা এগৰাকী ব্ৰহ্ম ঋষি নাই যিগৰাকী তাত উপস্থিত নাই। পৃথিৱীত এনেকুৱা এগৰাকী মহৰ্ষি নাই যিজন সেই সভাত উপস্থিত নাই। গতিকে বেদজ্ঞ শাস্ত্ৰজ্ঞ পৰম প্ৰসিদ্ধ ঋষিসকল তাত উপস্থিত থকাৰ পিছতো এগৰাকী বিবস্ত্ৰ দিগম্বৰ এগৰাকী পুৰুষ শুকদেৱক মহাৰাজ পৰীক্ষিতে গুৰু মানি ললে। তাৰমানে এইটো এটা জীৱনৰ সৌভাগ্য। মই সেই কথাটোতে কৈছিলো যে আপোনাৰ জীৱনত আপুনি এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো আপোনাৰ জীৱনৰ কাৰণে সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক মহাপুৰুষ মাধৱদেৱে তেওঁৰ জীৱনত গুৰু হিচাপে প্ৰাপ্তি কৰিছিল। এইটো মাধৱদেৱৰ জীৱনৰ সৌভাগ্য। আকৌ শংকৰদেৱ গুৰুজনায়ো মাধৱদেৱ গুৰুজনাৰ নিচিনা এগৰাকী প্ৰসিদ্ধ শিষ্যক তেওঁৰ জীৱনত শিষ্য হিচাপে প্ৰাপ্তি হৈছিল। সেইটোও গুৰুজনাৰ কাৰণেও ভাগ্য। কিন্তু কাৰণ যদি শংকৰদেৱ গুৰুজনাই মাধৱদেৱক সাক্ষাৎ নাপালেহেঁতেন, জীৱনত লগ নহলহেঁতেন, মণিকাঞ্চন সংযোগ বুলি আমি যিটো কওঁ, বেজবৰুৱাদেৱে কৈ গৈছিল, তেতিয়াহ'লে হয়তো পৃথিৱীৰ অনেক কৰ্ম হয়তো ৰৈ গলহেঁতেন। গুৰুজনাৰ সৃষ্টিশীল কৰ্ম যিটো মাধৱদেৱে পূৰ্তি কৰিছে। গতিকে এইবিলাক ঠিক তেনেকে ৰামকৃষ্ণ পৰমহংসদেৱক যদি বিবেকানন্দৰ নিচিনা গুৰু তেওঁ শিষ্য তেওঁ নাপালেহেঁতেন। ৰামকৃষ্ণ পৰমহংসইতো চব মানুহকে সুধিছিলে। যেতিয়া ধৰ্মৰ কথা কয় তেওঁ গৈ সোধে, আপুনি ভগৱানক দেখিছেনে? বোলে নাই, গুচি আহে। কিন্তু ৰামকৃষ্ণ পৰমহংসদেৱক যেতিয়া সুধিছিল নৰেন দত্ত, তেতিয়া তেওঁৰ নাম নৰেন দত্ত আছিল, পিছত তেওঁৰ নাম বিবেকানন্দ হয়। বোলে আপুনি ভগৱানক দেখিছেনে? বোলে দেখিছো। তুমিও চাব খোজা নেকি? তোমাকো দেখুৱাও। তেতিয়াহ'লে এই গুৰু মানিলে।